কেইটামান অনুৰোধ পিতৃ মাতৃলৈ এয়া মোৰ পৰামৰ্শ নহয়। মোৰ প্ৰথমটো অনুৰোধ, আপোনালোকে কেতিয়াও সহজে দাবী পূৰণ নকৰিব। সহজে দাবী এইভাবে পূৰণ নকৰিব যেতিয়া বিচৰা বস্তু এটা আমি সহজে পাই যাওঁ, সেই বস্তুটোৰ প্ৰতি লাহে লাহে আমাৰ মূল্য নথকা হয়। সেইবাবে বিচৰা বস্তুটো কেইটামান দিন অপেক্ষা কৰিবলৈ দিব। তাৰ মূল্যটো কেনেকুৱা, সেই বস্তুটো পালে তেওঁ কেনেকুৱা লাগিব, সেইখিনি অকণমান অনুভৱ কৰিবলৈ দিব। আজি বিচাৰোঁতে যদি লগে লগে হাতত বুজি দিছে, তেন্তে কাইলৈ সেই পিছৰ বস্তুটো বিচাৰিব, হোৱাট নেক্সট, ইয়াৰ পিছত কি পাম। এই ধৰণে এটা তেওঁলোকৰ ক্ৰিয়া কৰিব যে বিচাৰিলে আৰু পাম আৰু দিব। তাৰ পাছত মোৰ আৰু এটা অনুৰোধ, অন্ততঃ দিনটোৰ আপুনি যিমানেই ব্যস্ত নাথাকক কিয়, এঘণ্টা এটা সময় পিতৃ মাতৃ হৈ নহয়, এঘণ্টা এটা সময় আপুনি বন্ধু হৈ থাকক। সেই এঘণ্টা সময়ত আপুনি ভাবি নল'ব যে এওঁ মোৰ সন্তান, আপুনি ভাবি লওক বন্ধু। তেনেকৈ কথা পাতক, তেনেকৈ ব্যৱহাৰ কৰক, দুই এটা মনৰ কথা জানিবলৈ চেষ্টা কৰক। সেই বন্ধু হৈ থকাৰ সেই সময়খিনি চাব, লাহে লাহে আপোনাৰ সৈতে আপোনাৰ সন্তানৰ আত্মিক এটা সম্পৰ্ক গঢ় দিবলৈ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু তাৰ পাছত আৰু এটা আপোনালোকক অনুৰোধ, সন্তানক কেতিয়াও ৰাজহুৱাকৈ গালি নাপাৰিব, আনৰ সন্মুখত গালি নাপাৰিব। আনৰ সন্মুখত গালি পৰাৰ লগে লগে আপুনি ক'ব নোৱাৰাকৈ সেই সন্তানটিয়ে লাজ পায়। আমিতো আচৰিত হৈছিলোঁ যে যেতিয়া শিশু মনোবিজ্ঞান পঢ়িছিলোঁ, 2 বছৰীয়া সন্তান এটিও লাজ অনুভৱ কৰে। আনৰ আগত তেওঁৰো স্বাভিমান আছে। 1 বছৰীয়া আদি শিশুৰো আছে। এই যে শিশু এটিক আমি মৰ্টন এটা দি আকৌ লৈ আহোঁ, আকৌ দিছোঁ, আকৌ লৈ আহিছোঁ, লোৱা এনেকৈ যে চটুৱাই আছোঁ, তেনেকৈ যে কৰি থাকোঁ, এটা সময়ত চাব শিশুটোৱে নোলোৱা হৈ যায়, সি ঠেহ পাতে, তাৰ স্বাভিমানত লাগে। এই যে মই 2বাৰ বিচাৰিছোঁ, 3বাৰ বিচাৰিছোঁ, মোক দেখোন দিয়া নাই বস্তুটো, শিশুটোৰ স্বাভিমানত লাগে। স্বাভিমান প্ৰত্যেকৰে আছে। সেই স্বাভিমানটো আপুনি সন্মান কৰিব লাগিব। আপোনাৰ কম বয়সৰ সন্তানটিৰো স্বাভিমান আছে, আপোনাৰো স্বাভিমান আছে। গতিকে সেইটোৰ সন্মান হয়তো আমি পিতৃ মাতৃ প্ৰত্যেকেই কৰিবলৈ শিকিব লাগিব। তাৰ পাছত আত্মনিৰ্ভৰশীল হ'বলৈ শিকোৱা। আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ সন্তানক আমি আত্মনিৰ্ভৰশীল হ'বলৈ কেনেকৈ শিকাম। আৰু আমি কৰ্ম সংস্কৃতিৰ কথা কৈ থাকোঁ। আত্মনিৰ্ভৰশীলতাৰ প্ৰথমটো খোজ ঘৰখনৰ পৰা আৰম্ভ হয়। আপুনি আপোনাৰ সন্তানৰ প্ৰয়োজনীয় সকলো কাম কৰি নিদিব। 2-এটা কাম সন্তানক নিজে কৰিবলৈ দিব। সন্তানে যেতিয়া নিজৰ কামবোৰ নিজে পৰিপাটিকৈ কৰিবলৈ আৰম্ভ কৰিছে, সেই সন্তান কৰ্মমুখী এটা বাটেৰে আগবাঢ়িছে। কেতিয়াবা ৰান্ধিবলৈ আপুনি শিকাব। সন্তানৰ মনত এইটো কিয় ধাৰণা থাকে যে গধূলি হোৱাৰ লগে লগে মায়ে এতিয়া ভাতকেইটা ৰান্ধিব। কেৱল মায়েহে কিয়, দেউতাইতো ভাতকেইটা ৰান্ধিব পাৰে বা দেউতাইতো ভাত ৰান্ধিব। এই ধাৰণাটো সাধাৰণতে নাথাকে। দেখিব যে মায়ে, কাৰণ সেইটো দেখি থকা হয়। গতিকে সেই ক্ষেত্ৰত ল'ৰা সন্তানে কি হয়, ছোৱালী সন্তান থাকিলে ডাঙৰ হৈ যোৱাৰ লগে লগে বোলে ভণ্টিয়ে ভাতকেইটা ৰান্ধিব, বায়ে ভাতকেইটা ৰান্ধিব, বায়ে ভাত ৰান্ধি আমাক দিব। কিন্তু ল'ৰাজনেতো একে সমানকৈ ডাঙৰ কৰিছে, ল'ৰাজনেতো ভাতকেইটা ৰান্ধিব পাৰে। এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ সন্তান যে হোষ্টেলত গৈ কষ্ট পাবলগীয়া হয়, বহিৰাজ্যত গৈ বহিদেশত যে কষ্ট পাবলগীয়া হয়, কামখিনি কৰিব নাজানে, আত্মনিৰ্ভৰশীল হ'বলৈ নিশিকে, কাৰণ আমাৰ মা দেউতাই আমাক কৰিবলৈ নিদিয়ে মৰমতে। ল'ৰাকটো বেছিকৈ কৰিবলৈ নিদিয়ে, মোৰ শুন, কিন্তু আইজনী কৰিবলৈ দিয়ে। আইজনীয়ে ৰান্ধি আনি দিব। তেওঁ তুলনি হোৱাৰ পাছতে কামবোৰ শিকাবলৈ আৰম্ভ কৰে। ধাৰণাটো কি যে এদিন তেওঁ কৰি খাব লাগিব। কিয় আপোনাৰ ল'ৰাজনে কৰি খাব নালাগিব? এই ক্ষেত্ৰত মই ভাবোঁ সেই পৃথকতাটো নালাগে। সেই ল'ৰা সন্তানটো উপলব্ধি কৰিব লাগিব যে ৰান্ধিবলৈ ময়ো জানিব লাগিব। মা ঘৰত নাথাকিলে মই ৰান্ধি খুৱাব পাৰিব লাগিব। এইকেইটা মই অন্ততঃ সৰু সৰু কেইটামান কাম, খাদ্যটো আমাৰ প্ৰয়োজনীয় বস্তু নহয় জানো? গতিকে সেইখিনি সময়ত মই ৰান্ধিবলৈ জানিব লাগিব, অন্ততঃ পানী গিলাচ লৈ খাব জানিব লাগিব, অন্ততঃ নিজৰ কাপোৰযোৰ ধুবলৈ জানিব লাগিব, অন্ততঃ মোৰ পঢ়া টেবুলখন মই সামৰিবলৈ জানিব লাগিব। প্ৰতি সন্তানে হয়তো সেইখিনি জানিব লাগিব। সেইখিনি জানিব কেনেকৈ? সেইখিনি আপোনালোকৰ পৰা জানিব, মাতৃৰ পৰা জানিব, পিতৃৰ পৰা জানিব। যে যদি সেইখিনি পিতৃ মাতৃয়ে দেখুৱাই দিছে যে তুমি এইখিনি কৰিব লাগিব, তেতিয়া সেইখিনি অনুপাতে সন্তানে কৰিব। আৰু ইয়াৰ পিছতে বয়স অনুপাতে আচৰণ। এতিয়া সামাজিক মাধ্যমত মই কেইটামান শেহতীয়াকৈ বহু ভিডিঅ' দেখিছোঁ, খুব ভাল লাগে। শিশুসুলভ কিছু আচৰণ কৰে শিশুসকলে, 2-এটা প্ৰশ্ন মাকে সোধে, খুব ধুনীয়াকৈ কয়। কিন্তু কেতিয়াবা শিশুসুলভ আচৰণত আপুনি মই সন্তুষ্ট নহয়। কথাটো কেনেকুৱা, যদি এটা শিশুৱে আপোনাৰ মোৰ সন্মুখত দৌৰি আছে বা দৌৰ মাৰি গৈ গৰু পোৱালি এটা দৌৰিছে, থাপ মাৰি গৈ গৰু পোৱালিটোৰ নেজটোত ধৰিছে, আমি কি ক'ম? আইঅ এইটো তেজ খোৱা কাৰ নহ'লেও ল'ৰা, এইবুলি কওঁ লগে লগে। এইটো কাৰ বাঘৰ আগতেল খোৱা আমাৰ ঘৰলৈ আহিলে, গৈ মেকুৰী এটাকে থাপ মাৰি ধৰিছে, ইফালে পেলাইছে বস্তু এটা, চাইকেলখন বোলে সিফালে পেলাই দিছে, এইফালে কিবা এটা বস্তু পেলাইছে। কাৰণ শিশু তেওঁ একো নাজানে। এই ধৰণে কামখিনি কৰোঁতে আমি কি কওঁ, এইটো বৰ দুষ্ট, এইটো একো শিকা নাই, এইটো কালে গ'ল আৰু
কাৰ পৰা শিকিছে আৰু শিশু বয়স অনুপাতে কৰা সেই আচৰণটোক আপুনি মই গ্ৰহণ কৰা নাই কিয় গ্ৰহণ কৰা নাই কাৰণ আপুনি মই ভাবি আছোঁ সেই আমাৰ শিশুটোৱে 4 বছৰীয়া 5 বছৰীয়া 6 বছৰীয়া শিশুটোৱে 8 বছৰীয়া 12 বছৰীয়া আচৰণ কৰক বয়স অনুপাতেহে আচৰণ এইটোও ভাল নহয় যদি 5 বছৰীয়া এটি সন্তানে যদি 8 বছৰীয়া আচৰণটো কৰে যদি 12 বছৰীয়া আচৰণ কৰে যদি 12 বছৰীয়া আচৰণ তেওঁ 5 বছৰ বয়সত কৰিলে সেইখিনি সময়তে তেওঁ তেনেকৈ থাকিবলৈ ল'লে তেন্তে তেওঁ 12 বছৰ বয়সত কি কৰিব স্বাভাৱিকতে 20 বছৰ আচৰণ কৰিব 20 বছৰ বয়সত তেওঁ কি কৰিব তাতকৈ বেছি বয়সৰ ব্যক্তিগৰাকীয়ে আচৰণ কৰিব শিশুৰ বয়স অনুপাতে আচৰণটো আমি সহ্য কৰিবলৈ আমি শিকা নাই আমি সন্তুষ্ট নহওঁ সেইবাবে শিশুক আমি হেঁচা দি ডাঙৰ মানুহৰ দৰে আচৰণ কৰিবলৈ শিকাওঁ শিশুৱে মন গ'লে নমস্কাৰ দিব মন গ'লে নিদিয়ে আপোনাৰ সন্তানে মন গ'লে আলহীৰ আগত কবিতাটো গাব মন গ'লে নাগায় কিন্তু সেই বুলি আলহীৰ আগত আজি কবিতাটো কিয় নাগালে বুলি আপুনি যদি ৰাতি আহি তাক ধুলাই পিটন দিয়ে সেই সন্তানকে পিছদিনা কি ভাবিব মায়ে এইটো নকৰিলে গালি পাৰে এইটো নকৰিলে মাৰিব গতিকে আমি এইটো কৰিব লাগিব তেওঁৰ ওপৰত এটা হেঁচা পৰিলে যে মই এইটো শিকিবই লাগিব এইটো কৰিবই লাগিব কিন্তু বয়স আছিল খেলাৰ বয়স আছিল সেইখিনি সময়ত আনন্দ ফূৰ্তি কৰে শিশুসুলভ আৰু ল'ৰামতীয়া দুইটা কিন্তু পৃথক ল'ৰামতীয়া আচৰণটোৰ কথা আমি ক'বলৈ নাযাওঁ কিন্তু শিশুসুলভ আচৰণটো আমাৰ ভাল লগা গতিকে শিশুৱে শিশুৰ বয়সত যেনেকুৱা আচৰণ কৰে সেইটো আপোনালোকে মই ভাবোঁ যে গ্ৰহণ কৰাটো খুব জৰুৰী নালাগে বয়সতকৈ আগবঢ়া কোনো আচৰণ কৰিবলৈ যিটো বয়স সেই বয়সৰে যদি আচৰণ কৰিছে আপুনি তাতে সুখী থাকক কেতিয়াবা দুষ্টামি কৰিছে সেই দুষ্টামিৰ সেই আচৰণক আপুনি অনুভৱ কৰক সেই আচৰণখিনিক আপুনি উপভোগ কৰক পৰিয়ালৰ সকলোৱে উপভোগ কৰক এইখিনি মোৰ আপোনালোকলৈ অনুৰোধ পিতৃ মাতৃৰ বাহিৰে সন্তানে সকলোৰে কথা শুনে পিতৃ মাতৃৰ কথা অকণমান শুনিবলৈ টান পায় কিন্তু যদি লগৰ কাৰোবাৰ পিতৃ মাতৃয়ে কৈছে তেতিয়া সেই কথাষাৰো শুনে ধৰক আজি যদি ইয়াত কোনো শিশু আছে ছাত্ৰ ছাত্ৰী তেওঁলোকে মোৰ কথাখিনি ঠিকেই শুনি থাকিব কিন্তু আপোনালোকে যদি এই একেখিনি কথাই যদি ঘৰত গৈ কয় তেন্তে তেওঁলোকে নুশুনিব এই মায়ে আকৌ এইবোৰ কি ক'বলৈ আৰম্ভ কৰিছে কিন্তু দেখিব আনৰ সেই কথাটো গ্ৰহণ কৰে গতিকে শিশুৱে কেনেকৈ গ্ৰহণ কৰিব কাৰ দ্বাৰা গ্ৰহণ কৰিব সেইটো আপুনি বাছনি কৰি চাব লাগিব গতিকে পিতৃ মাতৃৰ কথা নুশুনে বুলি আমাৰ কথা এই নুশুনে বুলি নহয় আচলতে সকলো শিশুৱেই নুশুনে কিন্তু আপোনাৰ সন্তান বুলিয়েই নহয় প্ৰায় সন্তানৰ সেইটো আমি দেখিবলৈ পোৱা যায় শিশুত এটা সেই ধৰণৰ আচলতে এটা আচৰণ দেখিবলৈ পোৱা যায় আচলতে পিতৃ মাতৃৰ কথাটো ভাবে যে কাৰণ সদায় ঘৰখনত শুনি থাকে সেই কথাখিনি শুনি এনেকুৱা হয় যে মায়ে একেখিনি কথাই ক'ব দেউতাই একেখিনি কথাই ক'ব আচাৰ্য একেখিনি কথাই ক'ব গতিকে আৰু বেলেগ কাৰোবাৰ পৰা শুনিব পাৰে নেকি সেইবাবে বেলেগৰ পৰা শুনিবলৈ তেওঁলোকে বেছি আশা প্ৰকাশ কৰে সেই ক্ষেত্ৰত পিতৃ মাতৃ বৰ বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই যে আমাৰ সন্তানে আমাৰ কথা নুশুনে বুলি আমাৰ সন্তানৰ আপুনি যদি পৰীক্ষা কৰে মোৰ সন্তান কি সমস্যাত ভুগি আছে কি হৈছে আপুনি নীৰৱে নিৰীক্ষণ কৰিব ইয়াৰ প্ৰথমটো আপোনাৰ সন্তানে কেতিয়াবা কথা লুকুৱাবলৈ চেষ্টা কৰিছে নেকি কথা লুকুৱাবলৈ এই ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে আপুনি হঠাৎ ওলাই দিয়াৰ লগে লগে কথা বন্ধ হৈ গ'ল মোবাইলটো চাই আছিল আপুনি ওলাই দিয়াৰ লগে লগে মোবাইলটো পটককৈ অফ কৰি দিলে হঠাৎ মোবাইলটোত পাছৱৰ্ড লগাই দিলে হঠাৎ আপুনি দেখিব যে তেওঁৰ আচৰণবোৰ সলনি হৈছে টিভিত কিবা এটা চাই আছিল আপুনি যোৱাৰ লগে লগে টিভিৰ চেনেলটো চেঞ্জ কৰি দিলে আঁতৰাই দিলে সেই ঠাইখিনিৰ পৰা উঠি গ'ল সেই লক্ষণটো যদি আপোনাৰ সন্তানৰ মাজত দেখা পাইছে তেন্তে আপুনি গম পাব যে ক'ৰবাত আপোনাৰ লালন পালনত ক'ৰবাত বিশ্বাস এটা আপোনাৰ সন্তানে পোৱা নাই সেইবাবে আপোনাৰ সন্তানে লুকুৱাবলৈ আৰম্ভ কৰিছে তেওঁৰ মনত এইটো পুৰা এটা বিশ্বাস আছে যে মা দেউতাক ক'লে নুশুনে গতিকে মই কাক ক'ম নোকোৱাই ভাল সেইবাবে কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰিছে সেইবাবে নিজৰ এখন পৃথিৱী সাজি লয় নকয় মাক দেউতাকক এই বিশ্বাসটো আপুনি মই ক'ৰবাত দিব পৰা নাই গতিকে নিৰীক্ষণ কৰি থাকিবচোন প্ৰায় যদি নিৰীক্ষণ কৰোঁতে আপুনি এইখিনি ধৰা পেলাইছে লগৰ সৈতে কথা পাতোঁতে কথা বন্ধ হৈ গৈছে আপুনি নিৰীক্ষণ কৰিব ক'ৰবাত তেওঁ সেই লগৰজনক কথাষাৰ কৈ বেছি সুখী বা ভাবিছে যে এই আচাৰ্যগৰাকী কথাটো ক'লে বুজি পাব কিন্তু মোক কোৱা নাই কিয় কোৱা নাই হয়তো আচাৰ্যগৰাকী আপোনাতকৈ বেছি আপোন হ'ব পাৰিছে হয়তো সেই আচাৰ্যগৰাকীয়ে বিশ্বাসৰ জয় কৰিব পাৰিছে আপোনাৰ সন্তানক কিন্তু আপুনি পৰা নাই আমি অজানিতে দেখোঁ আমাৰ সন্তানে খং কৰে আপুনি আচৰিত হয়নে যে ল'ৰাটো কিয় ইমান খিংখিঙীয়া হৈছে ইমান এনেকুৱা আচৰণ কিয় কৰিছে আমাৰ ছাত্ৰ ছাত্ৰী এই যে খং কৰা হঠাৎ কিবা এটা পেলাই দিয়ে হঠাৎ কিবা এটা খং কৰি ৰুমটোৰ পৰা ওলাই যায় দৰজাখন ধামকৈ বন্ধ কৰি থৈ যায় কিবা এটা আপুনি ক'বই নোৱাৰে জকজকাই উঠে কিয় সেইটো হৈছে অমনোযোগিতা
আৰু আপুনি আপোনাৰ সন্তানৰ সমস্যাবোৰত গুৰুত্ব নিদিয়াৰ এটা ফল। সেই সন্তান ক'ৰবাত হয়তো সেই সন্তানে এইটোও ভাবিছে যে মই ভাল কিবা কৰিলেতো মা দেউতাই নেদেখে, গতিকে খং কৰিলে দৃষ্টি আকৰ্ষণ কৰোঁ। অৰ্থাৎ এই মুহূৰ্তত মই কথাখিনি কওঁতে যদি আপোনালোকে ধৰি লওক আপোনালোকে খুব শান্তকৈ কথাখিনি শুনি আছে, এইখিনি সময়ত যদি মই কথাখিনি কওঁতে আপোনালোকে শুনি নাথাকিলহেঁতেন, হুলস্থুল হ'লহেঁতেন, তাৰপিছত যদি মই হঠাৎ মাইক্ৰফোনটো দলিয়াই দিছোঁ, ধামকৈ এইফালে মাইক্ৰফোনটো দলিয়াই মই অভদ্ৰ আচৰণ কৰি দিছোঁ, তেতিয়া সকলো স্থিৰ হৈ যায় নে নাযায়? কি আচৰণ কৰিলে তেওঁ, কি হৈছে এইটো, কিয় কৰিছে, এই বুলি আমি লগে লগে তেওঁক চাবলৈ আৰম্ভ কৰোঁ। লগে লগে মানুহগৰাকী এটা আকৰ্ষণ পায়নে? যিধৰণে ৰাজনীতিবিদসকলে আজিকালি তৰল মন্তব্য কৰে, জানে এইটো কোৱাৰ লগে লগে মোক আকৰ্ষণ, এটা আকৰ্ষণ যে সকলোৱে শুনিব, এই ধৰণে কথা কৈ দিয়ে। এই যে সন্তানে সেইখিনি সময়ত সেই কামটো কৰে, কাৰণ ইমান দিনে হয়তো আপোনাৰ সন্তানে ভাল কাম কৰি আহিছিল, কিন্তু আপুনি আপোনাৰ সন্তানৰ ভাল কামখিনিক প্ৰশংসা কৰা নাই। গতিকে সেইবাবে তেওঁ কি কৰে, খং কৰি তেওঁ শৰীৰত এনেকুৱা এটা আচৰণ কৰি আপোনাক জনাবলৈ চেষ্টা কৰি থাকে, কিন্তু ভিতৰত এটা দুখ কঢ়িয়াই ফুৰে। তেনেকৈ ধামকৈ বস্তুটো পেলাই দি দৰজাখন বন্ধ কৰি হয়তো আপোনাৰ সন্তানো সুখী হোৱা নাই, কিন্তু সেই সময়খিনিত আপুনি কি ভাবিল, এনেকুৱা আচৰণ তেওঁ কিয় কৰিছে, কাৰণটো বুজিবলৈ চেষ্টা কৰা নাই। সেই কাৰণটো আচলতে আপুনি সন্তানক ভাল সময়খিনিত মনোযোগ দিয়া নাই, কিন্তু বেয়া কামটো কৰাৰ লগে লগে, দৰজাখন বন্ধ কৰাৰ লগে লগে, জোৰত বা কিবা এটা টানকৈ কোৱাৰ লগে লগে আপুনি গুৰুত্ব দিছে। গতিকে ল'ৰাই কি ভাবিল, ছোৱালীয়ে কি ভাবিল, যে এনেকৈ গ'লে মাহঁতে কথাষাৰ শুনিব, সেইবাবে খঙত কোৱা আৰম্ভ কৰি দিয়ে, খঙত কিবা এটা বিচৰা আৰম্ভ কৰি দিয়ে, তেতিয়া হয়তো আপুনি শুনিবলৈ আৰম্ভ কৰে। আপোনাৰ সন্তান ভয়াতুৰ নেকি? আপুনি মন কৰে নেকি সন্তানক আপুনি মঞ্চত উঠাই দিছে, কিন্তু তেওঁ ভয় কৰিছে। আপুনি দেখিছে সন্তানে সমস্যাৰ সৈতে যুঁজিব পৰা নাই, কিয় যুঁজিব পৰা নাই? ক'ৰবাত ভয় কৰিছে, কিয় সেই ভয়টো কৰিছে? সেই ক্ষেত্ৰতো দুখটো আপোনাৰ থাকে যে ক'ৰবাত আপুনি প্ৰতিটো মুহূৰ্তত আপোনাৰ সন্তানৰ সন্মুখত আহি থকা সমস্যাবোৰ আপুনি নিজেই সমাধান কৰিছে। আপুনি সেই সমস্যাবোৰ সমাধান কৰোঁতে 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 এনেকুৱা হ'ল আমাৰ সন্তানৰ, বা আমাৰ এনেকুৱা এটা ধাৰণা হ'ল, মা আছে নহয় মায়ে এইটো কৰি দিব, দেউতা আছে নহয় দেউতাই এইটো কৰি দিব, সেই বুলি কোৱাৰ লগে লগে এটা ভিতৰত ভয়ে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে, ভয় খোৱা হৈ গ'ল লাহে লাহে। কাৰণ সেইখিনি কামত প্ৰতিদিনে মা দেউতাই সহযোগিতা আগবঢ়াইছিল, গতিকে মা দেউতা নথকাৰ লগে লগে ভয় কৰিবলৈ আৰম্ভ কৰে। অকণমান সময় আপুনি সন্তানক এৰি দিয়াৰ লগে লগে সন্তানে ভয় কৰে, ভয়াতুৰ হৈ পৰে। কাৰণ আপুনি প্ৰত্যেকটো সমস্যা সন্তানক নিজেই সমাধান কৰিবলৈ নিদি আপুনি সমাধান কৰিবলৈ আগবাঢ়িল। আপুনি সমাধান কৰিবলৈ আগবঢ়াৰ লগে লগে তেওঁলোকৰ সেই ধাৰণাটোৱে হ'ল যে আমি নকৰিলেও হ'ব, সেইখিনি মা দেউতাই কৰিব। প্ৰতি মাহত আমি বিভিন্নগৰাকী ব্যক্তিক লগ পাওঁ, প্ৰতিদিনেই আমি লগ পাওঁ, কিন্তু মই মাহটো ধৰিছোঁ এটা দীঘলীয়া সময়ৰ বাবে। এই মাহত যে আমি ব্যক্তিসকলক যদি আমি লগ পাওঁ, যদি আমি এনেকুৱা এখন তালিকা বনাওঁ কেতিয়াবা যে আমাৰ সন্তানক এই মাহটোত অন্ততঃ দুগৰাকী বিশেষ ব্যক্তিক মই লগ কৰাই দিম, আমাৰ গাঁওখনৰ দুগৰাকী ব্যক্তিৰ ওচৰলৈ মোৰ সন্তানক মই লৈ যাম। সেই দুজন ব্যক্তি আপুনি প্ৰতিমাহে যদি দুজন দুজনকৈ নিৰ্ধাৰণ কৰে, প্ৰতিমাহে দুজন দুজনকৈ কিমানজন হ'ব আপুনি হিচাপ কৰকচোন। সেই দুজনক আপুনি লগ কৰোঁতে সন্তানক, তাৰপাছত সেই দুয়োগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ পৰা আপোনাৰ সন্তানে কি শিকিলে সেইখিনি আপুনি সন্তানক সুধিবলৈ আৰম্ভ কৰিছে। চাব লাহে লাহে কিছু সলনি হৈছে। আমি অনুপ্ৰেৰণামূলক ভাষণ বহু শুনিছোঁ, অনুপ্ৰেৰণামূলক আমি কাহিনী বহু পঢ়িছোঁ, কিন্তু আমি ইচ্ছা কৰিলে গুৰুজনাক লগ পাম নেকি? আমিতো নাপাওঁ। আমি APJ আব্দুল কালামক ইচ্ছা কৰিলে এতিয়া লগ পাম নেকি? নাপাওঁ। আমি কাৰ্লক এতিয়া লগ পাম নেকি? নাপাওঁ। আমি শেক্সপিয়াৰক লগ পাম নেকি? নাপাওঁ। ঝান্সী ৰাণীক লগ নাপাওঁ, ৰাণী লক্ষ্মীবাইক আমি লগ নাপাওঁ। কিন্তু ৰাণী লক্ষ্মীবাই যুঁজাৰু শক্তিৰ বিষয়ে জানিবলৈ আপোনাৰ মোৰ মন নাযায় জানো? কিন্তু তেনেকৈ যুঁজিবলৈ আগবঢ়া আপোনাৰ মোৰ গাঁওখনত থকা ব্যক্তিওতো বহু আছে, কোনো কৃষি কৰ্মত পাকৈত, কোনো সাহিত্যত পাকৈত, কোনো সংস্কৃতিত পাকৈত, কোনো শিক্ষাগত দিশত খুব উজ্জ্বলি উঠা। গতিকে সেইসকল ব্যক্তি আমাৰ উদাহৰণ হ'ব নোৱাৰেনে? কেৱল কিতাপৰ কেইটামান চৰিত্ৰই আপোনাৰ মোৰ উদাহৰণ নহয়, আপোনাৰ মোৰ বাবে এটা উদাহৰণ হিচাপে ল'ব পৰা চৰিত্ৰ নহয়। আমাৰ চৌপাশে ঘূৰি থকা ব্যক্তিসকলৰ পৰাও মই কওঁ যে নামঘৰীয়াগৰাকীৰ পৰাও আমাৰ শিকিবলগীয়া আছে, পূজাৰীগৰাকীৰ পৰা, পুৰোহিতৰ পৰাও আমাৰ শিকিবলগীয়া আছে, গাঁওখনত খেতি কৰি থকা ব্যক্তিগৰাকীৰ পৰাও আমি শিকিবলগীয়া আছে। কেনেকৈ শিকিম? সেই সকল ব্যক্তিৰ পৰা কেনেকৈ শিকিব আপোনাৰ সন্তানে, সেইখিনি আপুনি নিৰ্ধাৰণ কৰিব। তাৰ পৰা এটা সমাজমুখী ধাৰণাৰ আৰম্ভ হয়। আপোনাৰ সন্তানক যদি আপুনি প্ৰত্যেক তেনেধৰণৰ বিভিন্ন কামৰ সৈতে জড়িত হৈ থকা ব্যক্তিক আপুনি যদি লগ কৰোৱাই, চাব সন্তানৰ মানসিকতাৰ কিছু সলনি হৈছে। সকলোকে এই সাম্যবাদী ধাৰা মানুহ হিচাপে আমাৰ যিটো জীৱন যাত্ৰাত আমি আগবাঢ়িছোঁ,
সেইখিনি আখৰাত আপোনাৰ সন্তান লাহে লাহে পাকৈত হৈ উঠিছে। বিভিন্ন ধৰণৰ অনুষ্ঠানলৈ আপুনি আপোনাৰ সন্তানক নিব পাৰে। এই ধৰক আধ্যাত্মিক অনুষ্ঠান, কিন্তু আপুনি থৈ যায়, লৈ যাব লগত। আন অনুষ্ঠান আপুনি থৈ গৈছে, লৈ যাব কেতিয়াবা। লৈ গৈ সেই অনুষ্ঠানটোৰ বিষয়ে তেওঁলোক কি বুজি পায় সেইটোকে চাবলৈ দিব। তাৰ পৰা আপুনি আকৌ এবাৰ সন্তানক সুধিবলৈ চেষ্টা কৰিব যে ইয়াৰ পৰা তুমি কি শিকিলা, কেনেকুৱা লাগিল তোমাৰ। চিনেমা দেখুৱাবলৈ অন্য ঠাইতো বা আমাৰ মনোবিজ্ঞানৰ শ্ৰেণীটো অন্তৰ্ভুক্ত আছেই, বা এতিয়া লাহেকৈ সেইখিনি হয়তো শিক্ষা ব্যৱস্থাটো তেনে পৰিৱৰ্তন বহু আহিব। এই যে চিনেমাৰ জৰিয়তে আমি শিকোঁ, আপোনাৰ সন্তানক আপুনি মাহত বা বছৰত বা ছমাহৰ মূৰত এখন আপুনি নিৰ্বাচন কৰি ল'ব যে মোৰ সন্তানক এইবাৰ এই চিনেমাখন দেখুৱাম। সেই চিনেমাখন মোবাইলতে হওক বা হলতেই হওক বা য'তেই নহওক, আপোনাৰ সন্তানৰ বাবে এখন চিনেমা, অৰ্থাৎ ছবিৰ জৰিয়তে চাই, কাহিনীটোৰ জৰিয়তে গীত মাত কথাৰে আপোনাৰ সন্তানে যিখিনি শিকিব সেইখিনি আকৌ কিছু পৃথক। কাৰণ আমাৰ দৰে সাধাৰণ মানুহক বুজাবৰ বাবেই গুৰুজনাই চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰিছিল, যে মানুহখিনিক কৈ থাকিলেই নহ'ব, মানুহখিনিতো চাব লাগিব কিবা এটা। গতিকে কেনেকৈ চাব, চকুৰ আগত দেখিলেহে বুজিব। সন্তানে যদি সেই চিনেমাখন চাবলৈ পায়, আমাৰ ছাত্ৰ ছাত্ৰীয়ে যদি তেনেকুৱা অনুপ্ৰেৰণামূলক চিনেমা কিছু চাবলৈ পায়, মই ভাবোঁ সেই চিনেমাবোৰে আমাৰ মনত ক্ৰিয়া কৰিব, সন্তানৰ মনত ক্ৰিয়া কৰিব। গতিকে আপোনালোকে বছৰটোলৈ তালিকাখন বনাই ল'ব, এই মাহত কোনকেইগৰাকী ব্যক্তিক লগ কৰাম, কেনেধৰণৰ বক্তব্যত তেখেতলোকক শুনাম, আমাৰ সন্তানক আমি কোনকেইখন চিনেমা আমি চাবলৈ লগত লৈ যাম। সেইটো যদি আপোনালোকে এখন তালিকা বনাই লয়, মই ভাবোঁ আপোনালোকৰ সন্তান আপোনালোকে গঢ় দিয়াত অকণমান হ'লেও ক'ৰবাত সফল হ'ব। কিন্তু মোৰ সন্তানেই কেৱল নহয়, সকলোৱে হ'ব লাগিব। সেইটো আমাৰ সমাজত, কাৰণ প্ৰতিদ্বন্দ্বিতা ইমান বেছি বাঢ়ি গ'ল, প্ৰতিযোগিতা ইমান বাঢ়ি গ'ল, যাৰ বাবে এতিয়া আমি কাষতে বহি থকা মানুহগৰাকীক অকণমান সময়ৰ বাবেহে আমি মিত্ৰ বুলি ভাবোঁ। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে হয়তো আমাৰ অভিভাৱকসকলেও ভাবিব যে যোৱাবাৰ এই বেছি নম্বৰ পালে, মোৰ ল'ৰাটোৱে কম নম্বৰ পালে। লগতে সেই মানুহজনৰ প্ৰতিয়েই এটা প্ৰতিযোগিতা আহি গ'ল। প্ৰতিযোগিতা অহাৰ লগে লগে প্ৰতিদ্বন্দ্বী হোৱাৰ লগে লগে এটা মৃদুকৈ হিংসাভাৱটো লাহে লাহে বৃহৎ হ'বলৈ ধৰিলে। সেই বৃহৎ হিংসাভাৱটোৱে ক'ৰবাত মানসিকভাৱে আপোনাৰ সন্তানক হাৰাশাস্তি কৰিলে। কেৱল মোৰ ভাল হওক, আনৰ ভাল হ'ব নালাগে, এইটো এটা কাহিনীৰে বুজাইছোঁ। কিন্তু আমাৰ কিয় ধাৰণা, ই আমাক কিমান ক্ষতি কৰে। জমে নিবলৈ আহিছে এগৰাকী ব্যক্তিক, জমে নিবলৈ আহিছে, এতিয়া লৈ যাব। জম আহি দুৱাৰ দলিত, মানুহজনে দৰ্জাখন খুলিছে, দেখিছে বাহিৰত জমেটো নিব। এতিয়া জমক দেখি থতমত খাইছে। জমেও কৈছে বোলে তোমাক নিবলৈ আহিলোঁ এতিয়া, কিন্তু তোমাক নিম, তাৰ আগতে মোৰ বৰ পিয়াহ লাগিছে, তুমি মোক এগিলাচ পানী খুওৱাচোন। বোলে ঠিক আছে হ'ব, পানীগিলাচ খাবলৈ দিলে। জমে পানীগিলাচ খাই বোলে তোমাক নিবলৈ আহিছিলোঁ, অথচ তুমি পানী এগিলাচ খোৱালা, মই বৰ ভাল পালোঁ। এতিয়া যিহেতু তুমি মোক তৃষ্ণাটো দূৰ কৰিলা, গতিকে তাৰ বাবে, মোৰ পিয়াহ দূৰ কৰাৰ বাবে মই তোমাক 5 মিনিট এটা সময় তোমাক দিব বিচাৰিছোঁ, এটা সুযোগ দিব বিচাৰিছোঁ। লগে লগে এখন বহি আগবঢ়াই দিছে, বোলে ইয়াত তুমি যি লিখা 5 মিনিটৰ ভিতৰত সেইটোৱে মই কৰি দিম। ব্যক্তিগৰাকীয়ে আনন্দৰে মন নধৰে, জমে নিবলৈ আহিছে, আকৌ 5 মিনিটৰ অফাৰ, গতিকে আৰু ভাল পাইছে। এতিয়া বহীখন লুটিয়াইছে। এতিয়া প্ৰথম পৃষ্ঠাটো লুটিয়াই দেখিছে, তাত লিখা আছে আপোনাৰ ঘৰৰ সন্মুখৰ মানুহগৰাকীৰ কাইলৈ এটা ভাল চাকৰি হ'ব। মানুহজনে বোলে এই আমাৰ ঘৰৰ সন্মুখৰ মানুহজনৰ নহ'ব, এইটো হ'ব নোৱাৰে, কেলৈ চাকৰি পাব, ইয়াতে চাকৰি পাব নালাগে বুলি কৈ সেইটো কাটি দিলে সেইটো পৃষ্ঠা। তাৰপিছত ইটো পৃষ্ঠা লুটিয়াইছে, বোলে তাতো লিখা আছে আপোনাৰ ঘৰখনৰ বাওঁফালে থকা মানুহগৰাকীৰ, সেই ঘৰখনৰ মানুহগৰাকীৰ কাইলৈ এটা ল'ৰা সন্তান জন্ম হ'ব। তাৰ বোলে সিহঁতৰ সন্তান সুখ পাব, এইটো হ'ব নোৱাৰে, কিয় সিহঁত ইমান সুখী হ'ব, নাই এইটো হ'ব নোৱাৰে দেই, সেই বুলি সিটো পৃষ্ঠাও কাটি দিলে। তাৰপিছত ইটো পৃষ্ঠা লুটিয়াইছে, দেখিছে তাত লিখা আছে পশ্চিমফালে থকা মানুহ ঘৰ, আপোনালোকৰ ঘৰখনৰ ল'ৰাটো কাইলৈ মেট্ৰিকৰ ৰিজাল্ট দিব, ষ্টেণ্ড কৰিব। হয়তো আমাৰ ল'ৰাটোতকৈ গেধা আছিল, সি যদি ষ্টেণ্ড কৰে কি হ'ব, নাই সি ষ্টেণ্ড কৰিব নোৱাৰে দেই, সি ফেইল কৰিব লাগিব। লগে লগে সেই পৃষ্ঠাটো কাটি দিছে, মানে বেলেগৰ ভালটো নালাগে। তাৰ পাছত এইবাৰ নিজৰটো লিখিবলৈ লৈছে। নিজৰটো লিখিবলৈ লওঁতেই সময় পাৰ হৈ গ'ল, টাইম আউট। জমে বোলে দিয়া বহীখন, বোলে কিয় মোৰতো লিখাই নাই নহয়, কিয় লিখা নাই, 5 মিনিটটো সময় দিয়া হৈছিল, 5 মিনিটত কি কৰিলা, 5 মিনিটত এই অংকখিনি কাটি কুটি হৈছিলহে যেনে তেনে, 5 মিনিট সময় পালে, অথচ আপুনি নিজৰ বিষয়ে এটা শব্দও নিলিখিলে। কিয় নিলিখিলে? কাৰণে প্ৰথমৰ পৃষ্ঠাকেইটাত আমি বেলেগৰ ভালবোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰিলোঁ, কাৰণ আমি ভাবি থাকিলোঁ আমাৰটোৱে ভাল হ'ল। ইচ্ছা কৰিলে সেই ব্যক্তিগৰাকীয়ে সেই 5 মিনিটত নিজৰ জীৱনটো সলাই দিব পাৰিলেহেঁতেন নে? কিন্তু তেওঁ নকৰিলে। ভগৱানেও হয়তো আপোনাক মোক তেনে 5 মিনিট বহুত দিছে যে লিখা,
নিজৰ কাহিনী লিখা, নিজৰ লিখা সকলোবোৰ সন্তানকো দিছে, ছাত্ৰ ছাত্ৰীকো দিছে যে লিখা তোমালোকে। কিন্তু আমি আনৰবোৰ কাটিবলৈ চাগে আৰম্ভ কৰিছোঁ নেকি ক'ৰবাত, সেইবাবেই দেৰি হৈছে। আমি আনৰ বেয়াটো কৰি থাকোঁতে নিজৰ পৃষ্ঠাটো পাওঁতে সময় শেষ হৈ যায়। গতিকে সেইটো এটা মাত্ৰ উদাহৰণ যে আমি ইমানো আত্মকেন্দ্ৰিক হ'ব নালাগে যে আন ল'ৰা ছোৱালীৰ বেয়া হওক, মোৰ সন্তানৰে কেৱল ভাল হওক, কেৱল মোৰেই ভাল হওক, তেখেতৰ বেয়া হওক। এই ইমান আত্মকেন্দ্ৰিক এই কথাটোৱে ক'ৰবাত আমাক কষ্ট দিয়ে। সেইখিনি কথাৰ পৰা আমাৰ সন্তান যাতে মানসিক হেঁচাত নপৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাম। আৰু আমাৰ সন্তানৰ সন্মুখত দেখা দিয়া দুটা প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ আপোনালোক শক্তিশালী হৈ উঠিব লাগিব। প্ৰথমে সেই দুটা প্ৰশ্ন হৈছে, প্ৰথমটো যে আপোনাৰ সন্তান কি কামৰ বাবে যোগ্য, আৰু দ্বিতীয়টো হৈছে আপোনাৰ সন্তানে কি কাম কৰি সুখ পায়। কি কামৰ বাবে যোগ্য, কি কাম কৰি সুখ পায়, সেই দুয়োটা যেতিয়া এটা বিন্দুত যেতিয়া উপনীত হ'ব, যেতিয়া সংযোজন হ'ব, তেতিয়া আপোনাৰ সন্তানে যিটো কাম কৰিব সেইটোতকৈ আৰু সুখৰ কাম একো নহ'ব। তেতিয়াই সেইজনক আপুনি সফল বুলি ক'ব পাৰিব। আজিৰ সময়ত আমি সফল হৈও অসফল, সফল হৈও আজিৰ সময়ত আমি কেনেকুৱা সমস্যাত ভুগোঁ, মানসিকভাৱে আমি দুৰ্বল হৈ পৰোঁ। আজি ইচ্ছা আছিল মোৰ, ধৰক ইচ্ছা আছিল মই স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ'লোঁ, ধৰি লওক মই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত মই বিচাৰিছিলোঁ যে মই এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ম, মই মহাবিদ্যালয়ৰ অধ্যাপক হ'ম। কিন্তু মই যদি সেই কামটো কৰিবলৈ ইচ্ছা কৰিছিলোঁ, হেঁপাহ কৰিছিলোঁ, কষ্ট কৰিছিলোঁ, ত্যাগ কৰিছিলোঁ, আগ্ৰহ আছিল মোৰ, অধ্যয়ন আছিল মোৰ, তাৰপিছতো মই কৰিব নোৱাৰিলোঁ। পৰিয়ালৰ হেঁচা, তই কি কামনো কৰিবি, এইবাৰ টেট ওলাইছে, টেটেই দি দে, নহ'লে জোৰ কৰিলে আপুনি প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষা দিলে, উত্তীৰ্ণ হ'ল, প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক হ'ল। আপুনি প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আপুনি সময় পাৰ কৰিবলগীয়া হৈছে। কিন্তু সেই ল'ৰাজন বা ছোৱালীগৰাকীৰ বা মই সেইটো আশা কৰা নাছিলোঁ। যিসকলে আশা কৰিছিল তেওঁলোকে সেই কামটো বেছি ভালকৈ কৰিব পাৰিব, যিসকলৰ সপোন আছিল। যদি ইচ্ছা নকৰাকৈ সেই কামটো কৰোৱা হয় বা কৰিলে, তেতিয়া জব ছেটিছফেকশ্যন বুলি যিটো শব্দ আমি ব্যৱহাৰ কৰোঁ, কামৰ সন্তুষ্টি, সেই সন্তুষ্টিটো আমাৰ নাথাকে। আৰু সেই সন্তুষ্টিটো নাথাকিলে এটা সময়ত এনেকুৱা হতাশাই আমাক আগুৰি ধৰে, যি হতাশাৰ বাবে পৃথিৱী এৰিবলৈ বাধ্য হয়। আজিৰ সময়ত যুৱশক্তিৰ ওপৰত সমগ্ৰ বিশ্ব নিৰ্ভৰশীল। এই যুৱশক্তি কেনে আছে, যুৱ মানসিকতা কেনেধৰণে আছে, মানসিকভাৱে আমি কিমান শক্তিশালী, এই কথাষাৰ সোধাৰ লোক আমাৰ মাজত সেই সকলো লোকৰ সংখ্যা কিন্তু কমি গৈছে। গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে আপোনালোকে এই কি কামৰ বাবে যোগ্য আৰু কি কাম কৰি সুখী হয়, এই দুয়োটা সন্তানক বাছনি কৰি উলিওৱাত আপোনালোকে সহযোগিতা আগবঢ়াব। আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্যসকলে সেই ধৰণে বৃত্তিমুখী শিক্ষাৰ ওপৰতো খুব গুৰুত্ব দিয়ে, ছাত্ৰ ছাত্ৰীসকলক সেই দিশতো আগবঢ়াই দিয়ে। ইয়াত দি দিয়া হয়, তুমি তোমাৰ পচন্দৰখিনি বাছি লোৱা, ইয়াত সকলোবোৰ দিয়া হয়, তাৰ মাজৰ পৰা মাত্ৰ বাছি উলিয়াবহে লাগে। সেইখিনি বাছনি কৰোঁতে আপুনি কেনেকৈ কৰিছে সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেইখিনি আপুনি বাছি উলিয়াব পাৰিব লাগিব। ইয়াৰ মাজত আমাৰ সন্তানক ডাঙৰ কৰিবৰ বাবে হয়তো আটাইতকৈ ডাঙৰ শক্তিটোৱে হৈছে আধ্যাত্মিকতা। যদি আধ্যাত্মিকতা হৃদয়ত নাথাকে, সেই আধ্যাত্মিকতা নাথাকিলে আমি নৈতিক স্খলন, শিষ্টাচাৰ নোহোৱা ছাত্ৰ ছাত্ৰী বুলি আমি হিয়া উজাৰি গালি পাৰিবলগীয়া নহয়। যদি আধ্যাত্মিকতা থাকে তেন্তে বেয়া খবৰ আমি কেতিয়াও পাবলগীয়া নহয়। আধ্যাত্মিকতাই আত্মাৰ চেতনাক উপলব্ধি কৰিবলৈ শিকায়, আপোনাক মোক শক্তিশালী কৰি থাকিবলৈ শিকায়। গতিকে আপুনি নিজেও আধ্যাত্মিক হওক। আধ্যাত্মিক মানে মই দিনটো দীঘল দিন নামঘৰত কৰি থাকিবলৈ কোৱা নাই। আধ্যাত্মিকতা মানে মই দিনটো আপোনাক মন্দিৰত টিলিঙা জোকাৰি থাকিবলৈ কোৱা নাই। আধ্যাত্মিকতা মানে মই আপোনাক গোটেই মাহটো লঘোণে থাকি ভোকে পিয়াহে ঈশ্বৰৰ আৰাধনা কৰিবলৈ কোৱা নাই। আধ্যাত্মিকতা, আত্মাৰ চেতনা, ই এটা দৰ্শন, সেইটো আপুনি উপলব্ধি কৰক। এই সময় পৰিৱেশ পৰিস্থিতি অনুসৰি আপুনি কৰ্মটো কৰক, সেইটো আপোনাৰ ধৰ্ম। আৰু আপোনাৰ ভিতৰত কঢ়িয়াই ফুৰা আত্মাটো আপুনি উপলব্ধি কৰক। কাৰণ যাবগৈতো আমি প্ৰত্যেকেই লাগিব, কিন্তু যাম বুলি জানিও এই হাই কাজিয়া কৰাৰ প্ৰবৃত্তিটোহে আমাৰ বেছি। গতিকে যাম বুলি যেতিয়া ভাবিছোঁ, এই যাবতো লাগিবই। কেইটামান দিনৰ আপুনি মই আলহী, তাত কেতিয়াবা আপুনি আগস্থান পাইছে, কেতিয়াবা মই পাইছোঁ, কেতিয়াবা আপুনি পিছৰ স্থান পাইছে, কেতিয়াবা মই পিছৰ স্থান পাইছোঁ। আজি কেতিয়াবা খাবলৈ পাইছে, কেতিয়াবা খাবলৈ পোৱা নাই, কেতিয়াবা মোটা অংকৰ ধন পাইছে, কেতিয়াবা নোখোৱাকৈ থাকিবলগীয়া হৈছে। কিন্তু এয়া সকলোখিনি এটা সময়ত কৰ্মফল বুলি যদি আপুনি সহ্য কৰি আগবাঢ়ে, যে এটা সময়ত অন্ততঃ সেই নিগনিটোৰ দৰে যে বিশ্বাস কোনোবাই অন্ততঃ আমাক উদ্ধাৰ কৰিব, আমি অন্ততঃ উদ্ধাৰ হ'ব পৰাকৈ সেইখিনি ক্ষমতা আমি অৰ্জন কৰিব পাৰিম। সেইখিনিৰ বাবে আপুনি যদি আগবাঢ়ে তেন্তে সফলতা
অৰ্জন কৰাত কোনো বস্তুৱে আমাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে।